12 দিন মূৰত হাউলীত জাবৰ জোথৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। আজি বঢ়িয়া এটা কাম হৈছে যে জাবৰ জোথৰবিলাক হাউলী বজাৰৰ পৰা লৈ যাই আছে। আমি সভানেত্ৰী আৰু উপায়ুক্ত দুয়োজনকে আমি ধন্যবাদ দিছোঁ। লগতে আমি ৰঞ্জিত দাসক অশেষ ধন্যবাদ দিছোঁ যে তেওঁ এটা সুবিধা দিয়াৰ কাৰণে, এই যে ডাম্পিং গ্ৰাউণ্ড এটা কৰি দিয়াৰ কাৰণে তেওঁক আমি অশেষ ধন্যবাদ দিছোঁ। আজি যিটো আমাৰ বৰপেটা জিলাৰ উপায়ুক্ত আৰু হাউলী পৌৰসভাৰ সভানেত্ৰী বাইদেউ যিটো আমাৰ হাউলী যিটো জাবৰ কৰিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত যাতে এনেকুৱা নহয়, অলপ চাফা থাকে বৰপেটা হাউলীটো। চাফা নহ'লে মানুহৰ অসুবিধা হয়, বজাৰ কৰোঁতে অসুবিধা হয়। তাৰপিছত মাছ বজাৰ আমাৰ সন্মুখত আছে, জানেই মাছ বজাৰৰ কিমান কি হয়, তাৰে কৰি কিনে আৰু বিশেষকৈ এটা কথা, মাছ বজাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো মোৰ অনুৰোধ টাউন কমিটিৰ সভানেত্ৰী সকলো সদস্য উপায়ুক্তলৈ মোৰ অনুৰোধ যে মাছ বজাৰত যিহেতু সদায় মাছ কাটি হৈ থাকে, মাছৰ খোৱা চোৱা আপুনি যদি গোটেই এখোজা জেগাতে পেলায়, তাৰ কাৰণে মাছ বজাৰত এটা ডাষ্টবিন দিয়াৰ কাৰণে মই অশেষ বিৰাট এটা কৰিছোঁ। জৰিয়তে হাউলীত যিটো গোন্ধ বাচনা জাবৰ জৰা হৈ আছিল, গতিকে আজি হাউলী টাউন কমিটিৰ দ্বাৰা এই বস্তুটো চাফ চিকুণ কৰিছে, বিৰাট ভাল লাগিছে। তাৰ কাৰণে আমি দোকান কৰা গোন্ধ বাচনাত পেটটো ভৰি গৈছিল। বেমাৰ আজাৰটোতো আৰু 3 দিন থাকিলে মোটামুটি কেঞ্চাৰ বেমাৰটো একদম 100% চিয়'ৰ হৈ গৈছিলে। কিন্তু আজি যিটো কাম কৰিলে হাউলী টাউন কমিটিৰ চেয়াৰমেন বাইদেৱে বিৰাট ভাল কাম কৰিছে, ভাল লাগিছে। মই দোকানী হিচাপত এইখিনিয়ে ক'লোঁ। ঘুরে